আজি মই কিবা এটা মোৰ ব্যক্তিগত কামত মই অনুপস্থিত আছিলোঁ। মই এঠাইত গৈছিলোঁ। তাৰপিছত মই গম পালোঁ তাত থাকোঁতেই যে এনেকুৱা এটা ৰোগীৰ আত্মীয়, আচলতে ৰোগীগৰাকী প্ৰথমতে আননোন হিচাপে আহিছিলে। নুনমাটি থানাৰ পৰা আনিছিলে, আননোনেই আছিলে কেছটো। আননোন হিচাপে ভৰ্তি কৰাইছিলে আৰু আননোন হিচাপে তেওঁ তাত হয়তো বহুত সময় পৰি আছিল আৰু পুলিচে উঠাই আনিলে যেতিয়ালৈকে তেওঁ আনিলে তেতিয়ালৈকে তেওঁ যেতিয়া হস্পিটেল ৱাৰ্ডত ভৰ্তি হ'ল তেতিয়ালৈকে তাত অহাৰ কিছু সময় পিছত তেওঁ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত যেতিয়া গম পালে, হয়তো তেওঁলোকৰ আত্মীয় কোৱাত গম পালে, তেওঁ শিলপুখুৰীৰ মানুহ বুলি কৈছে, কোনোবা চাংমা উপাধিৰ, তেওঁলোকে আহি আমাৰ ডক্টৰক কিছু অসভ্য আচৰণ কৰে আৰু ৱাৰ্ডৰ ভিতৰতে তেওঁক এজনে গৈ খেদি গৈ প্ৰহাৰো কৰে। গতিকে সেই সূত্ৰে আমাৰ চিকিৎসকে লগে লগে আমাৰ কৰ্তৃপক্ষক আমাক জনাই দিয়ে আৰু আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফিচৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে আমাৰ FIR এটা লজ কৰা হয় আৰু FIR লজৰ ওপৰত তেওঁলোকে কেইজন মানুহক ডিটেইন কৰিছে আজি। আৰু শুনিব পোৱা মতে তেওঁলোকেও এটা প্ৰক্ৰিয়া হিচাপত এটা লজ কৰিছে। সেইটো আমাৰ বিচাৰ্য নহয়। আমাৰ বিচাৰ্য হ'ল এতিয়া আমাৰ ACP আহিছিলে দিছপুৰ থানাৰ আৰু আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহিছিলে। আমি দুজনে কৈছোঁ যে আমাৰ কথা হ'ল কি, আমাৰ যিটো আসাম হস্পিটেল আৰু হেল্থ এষ্টাব্লিছমেণ্ট প্ৰটেকশ্যন এক্ট যিটো আছে, সেই এক্টৰ অধীনত আমি সেইটো উল্লেখ কৰি আমি FIR লজ কৰিছোঁ। তাৰ ওপৰত বিচাৰ হ'ব লাগে আৰু তাৰ ওপৰত দোষী সাব্যস্ত কৰি তেওঁলোকক শাস্তি দিব লাগে। সেই বস্তুটো মই আপোনাক ইতিমধ্যেই কৈছোঁ যে মই আজি দিনটো অনুপস্থিত আছিলোঁ আৰু সেই বস্তুটো চাওক, আমাৰ হস্পিটেলত যেতিয়া ৰোগী আহে, এটা আননোন ৰোগীয়ে হওক বা ৰোগী হেৰিয়ে হওক, তাত চিকিৎসা নকৰাকৈ পেলাই থ'ব নেকি বাৰু? সেইটোতো কেতিয়াও হ'ব নোৱাৰে। আৰু তেওঁলোকে এইটো যেতিয়া তেওঁলোকৰ মানুহখিনিক যেতিয়া পুলিচত লৈ গ'ল তাৰপিছতহে আহিছে এইটো কথা। আৰু এটা কথা হয়, ইম'চনেল হোৱাটো স্বাভাৱিক মানুহ এজন ঢুকোৱাৰ পিছত, কিন্তু যিজন মানুহ আননোন হিচাপে আহিছে, কাৰো কোনো এটেণ্ডেণ্ট অহা নাই, অহাৰ পিছত তেওঁক যেতিয়া আনি পেলাই পুলিচে ভৰ্তি কৰাইছে, ভৰ্তি কৰাৰ পিছত যেতিয়া হস্পিটেলত চিকিৎসাধীন হৈ আছে, চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছত তেওঁলোকে কমপ্লেইন কৰিছে যে আমাৰ ইয়াতে কোনো চিকিৎসা যদি পোৱাই নাই, কেনেকৈ আনি ইয়ালৈ ৱাৰ্ডলৈ আহিল কোনে? আনিছেতো, চিকিৎসা চলি আছিলে, ডক্টৰে চাই আছিলে তাত। গতিকে এইটো এটা তেওঁলোকৰ অভিযোগ। গতিকে অভিযোগ আৰু সেইটো বিষয়ত মই কোনো কমেণ্ট নকৰোঁ। গতিকে সেইটো পুলিচে চাব। কিন্তু আমাৰ ক্ষেত্ৰত মই এটা কথাই ক'ব পাৰোঁ যে আমাৰ জুনিয়ৰ ডক্টৰ এছ'চিয়েশ্যনখিনি তাৰ লগতে কিছুমান তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা হৈছিলে। আমি গোটেইখিনিয়ে ইতিমধ্যে কৰা আছে আৰু আমি ভিডিঅ' ফুটেজ পুলিচক দিম বুলি কৈছোঁ কালিৰ ভিতৰত। যিটো ভিডিঅ' ফুটেজ আমি লৈছিলোঁ সেইটো কালি দিম। তাৰ ওপৰত পুলিচে নিশ্চয় তাৰ পৰা বিচাৰ বিবেচনা কৰি তেওঁলোকে কাম কৰিব।